নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰ জবটো হোটেল লিভ-ইন হাব VIP ৰোড 6 মাইল গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্টলি ৰিকুৱাৰ্ড ফ্ৰণ্ট অফিচ এক্সিকিউটিভ 2টা পোষ্ট, ফ্ৰণ্ট অফিচ এছিষ্টেণ্ট 2টা পোষ্ট, হাউচকিপিং ছুপাৰভাইজাৰৰ 2টা পোষ্ট, ৰেষ্টুৰেণ্ট কেপ্টেইনৰ 2টা পোষ্ট মুকলি হৈছে। ফৰ হোটেল লিভ-ইন হাব জবকেইটাৰ কাৰণে মিনিমাম 6 মাহৰ এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। লগতে এড্ৰেছটো দিয়া হৈছে, আপোনালোকে ডাইৰেক্টলি জমা দিব পাৰে। হোটেল লিভ-ইন হাব VIP ৰোড 6 মাইল গুৱাহাটী। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9706842830। আপোনালোকে এই নাম্বাৰটো ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। জবকেইটাৰ বাবে ইণ্টাৰভিউ হ'ব অহা 18 ফেব্ৰুৱাৰী তাৰিখে। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে আপোনালোকৰ CVখন পঠিয়াই দিব। 2 নম্বৰ জবটো প্ৰগতিশীল জনকল্যাণ সমিতি TI project on FSW supported by ASSES আসাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটিৰ ফালৰ পৰা মুকলি হৈছে। ৰিকুৱাৰ্ড 1 MNE ফৰ বঙাইগাঁও ডিষ্ট্ৰিক্ট। কোৱালিফিকেশ্যন BCom বা MCom ডিগ্ৰী বিচৰা হৈছে। চেলাৰী এজ পাৰ নাকো গাইডলাইন। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ কাৰণে আপোনালোকে মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে, আপোনালোকৰ CV বা ৰিজিউমখন 16 ফেব্ৰুৱাৰীৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে, আৰু যদি অধিক জানিব বিচাৰে যোগাযোগ কৰি ল'ব। 3 নম্বৰ জবটো গ্ৰীণ ভেলী পাব্লিক স্কুল খনামুখ ৱেষ্ট জালুকবাৰী গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ৱান্টেড এ মেল গ্ৰেজুৱেট ফ্ৰণ্ট অফিচ এক্সিকিউটিভ। জবটোৰ কাৰণে কম্পিউটাৰ নলেজ থাকিব লাগিব আপোনালোকৰ। ফৰ এডমিশ্যন কাউন্সিলিং ফিজ কালেকশ্যন এণ্ড টেলিকলিং। ইয়াৰ লগতে হিন্দী টিচাৰ বিচৰা হৈছে। হিন্দী টিচাৰ জবটোৰ কাৰণে BA ডিগ্ৰী বিচৰা হৈছে। চেলাৰী মেনশ্যন কৰা নাই। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7099111990। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 4 নম্বৰ অইল ভেলী স্কুল এ CBSE এফিলিয়েটেড ৰেচিডেন্সিয়েল স্কুল লোকেটেড ইন বগাপানী কলনী ডিগবৈ আছাম ইজ কাৰেণ্টলি ছিকিং কোৱালিফাইড কেণ্ডিডেটছ ফৰ ভেৰিয়াছ টিচিং পজিশ্যনছ। A নম্বৰতে PGT টিচাৰ বিচৰা হৈছে। মেথমেটিক্স বায়'লজি কেমেষ্ট্ৰি ফিজিক্স হিন্দী একাউণ্টেঞ্চি বিজনেছ ষ্টাডিজ ফিজিকেল এডুকেশ্যন ইংলিছ ইকনমিক্স ছ'চিয়লজি পলিটিকেল ছায়েন্স। কোৱালিফিকেশ্যন পষ্ট গ্ৰেজুৱেট ইন দ্য স্পেচিফিক ছাবজেক্ট। লগতে BA ডিগ্ৰী বিচৰা হৈছে। B নম্বৰ পোষ্টটো হৈছে PRT TGT অল ছাবজেক্ট। কোৱালিফিকেশ্যন পোষ্ট গ্ৰেজুৱেট বা গ্ৰেজুৱেট ইন দ্য স্পেচিফিক ছাবজেক্ট উইথ BEd DLEd ডিগ্ৰী। চেলাৰী মেনশ্যন কৰা নাই। প্ৰিফাৰেঞ্চ উইল বি গিভেন টু কেণ্ডিডেটছ উইলিং টু ৱৰ্ক এজ ৰেচিডেন্সিয়েল টিচাৰ্ছ। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ কাৰণে আপোনালোকে জিমেইল দিয়া হৈছে। মেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন 10 মাৰ্চৰ ভিতৰত পঠিয়াব লাগিব। শ্বৰ্টলিষ্টেড হোৱা কেণ্ডিডেটসকলক পাছলৈ ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। ইণ্টাৰভিউ ভেন্যু দিয়া হৈছে ডিগবৈ ডিব্ৰুগড় আৰু গুৱাহাটী 3টা লোকেশ্যনত ইণ্টাৰভিউ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে 10 মাৰ্চৰ ভিতৰত CV বা ৰিজিউমখন পঠিয়াই দিব। 5 নম্বৰ জবটো চাহে বিকাশ ইনষ্টিটিউটৰ ফালৰ পৰা মুকলি হৈছে। চাহে বিকাশ ইনষ্টিটিউট ৰিকুৱাৰ্ছ 1 নম্বৰ পোষ্টটো হৈছে ছিনিয়ৰ কাউন্সিলৰ। 2 নম্বৰ পোষ্টটো হৈছে টেলিকলাৰ। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জব দুটাৰ বাবে আপোনালোকে জিমেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল ID দিয়া হৈছে, CV বা ৰিজিউমখন পঠিয়াই দিব। লগতে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে, আৰু যদি অধিক আপোনালোকে জানিব বিচাৰে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। 6 নম্বৰ জবটো দিছপুৰ পলিক্লিনিক এণ্ড হস্পিটেল প্ৰাইভেট লিমিটেড হেঙৰাবাৰী ৰোড গণেশগুৰি গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। আৰ্জেণ্ট হায়াৰিং একাউণ্টছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ কাৰণে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 2ৰ পৰা 5 বছৰ। কোৱালিফিকেশ্যন MCom বা BCom ডিগ্ৰী বিচৰা হৈছে। চেলাৰী মেনশ্যন কৰা নাই। যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন 14 ফেব্ৰুৱাৰীৰ ভিতৰত পঠিয়াব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। ইমিডিয়েট জইনাৰ্ছ প্ৰিফাৰ্ড। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8822260926। আপোনালোকে যদি আৰু অধিক জানিব বিচাৰে নাম্বাৰটোত যোগাযোগ কৰি ল'ব। 7 নম্বৰ জবটো ডাউনটাউন গুৰুকুল স্কুল মৰাণহাটৰ ফালৰ পৰা মুকলি হৈছে। ৰিক্ৰুইটমেণ্ট ডিটেইলছ। A নম্বৰ পোষ্টটো হৈছে PRT। টোটেল পোষ্ট 20টা মুকলি হৈছে। ছাবজেক্ট ৱাইজ পোষ্ট ডিটেইলছ। ইংলিছৰ 3টা, মেথমেটিক্সৰ 4টা, ছ'চিয়েল ছায়েন্সৰ 3টা পোষ্ট, হিন্দীৰ 3টা, EVSৰ 4টা আৰু আছামিছৰ 3টা পোষ্ট। টোটেল 20টা PRT পোষ্ট মুকলি হৈছে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন বেচেলৰ বা মাষ্টাৰ ডিগ্ৰী ইন ৰিলেভেণ্ট ফিল্ড উইথ BEd। লগতে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে মিনিমাম 2 to 3 years অফ টিচিং এক্সপিৰিয়েঞ্চ ইন
CBSE স্কুল। বি নম্বৰ পোষ্টটো হৈছে TGT, টোটেল 26টা পোষ্ট মুকলি হৈছে। ছাবজেক্ট ৱাইজ পোষ্ট ডিটেইলছ: ইংলিছৰ 4টা, মেথমেটিক্সৰ 4টা, ছায়েন্সৰ 4টা, ছ'চিয়েল ছায়েন্সৰ 4টা পোষ্ট, হিন্দীৰ 3টা, আছামিছৰ 4টা, ইনফৰমেশ্যন টেকন'লজি 3টা পোষ্ট। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন বেচেলৰ বা মাষ্টাৰ ডিগ্ৰী ইন ৰিলেভেণ্ট ফিল্ড উইথ BEd ডিগ্ৰী বিচৰা হৈছে। এক্সপেৰিয়েঞ্চ মিনিমাম 2 পৰা 3 বছৰ বিচৰা হৈছে। মিনিমাম 2 to 3 years অফ টিচিং এক্সপেৰিয়েঞ্চ ইন CBSE স্কুল। চি নম্বৰ পোষ্টটো হৈছে আৰ্ট এণ্ড ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰ, 3টা পোষ্ট মুকলি হৈছে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন BFA বা MFA ডিগ্ৰী বিচৰা হৈছে। এক্সপেৰিয়েঞ্চ মিনিমাম 2 to 3 years অফ টিচিং এক্সপেৰিয়েঞ্চ ইন এ CBSE স্কুল। ডি নম্বৰ পোষ্টটো হৈছে প্ৰি প্ৰাইমেৰী NTT, টোটেল পোষ্ট 8টা মুকলি হৈছে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন NTT বা মণ্টেছৰী ট্ৰেইন। এক্সপেৰিয়েঞ্চ মিনিমাম 2 to 3 years অফ টিচিং এক্সপেৰিয়েঞ্চ ইন CBSE স্কুল। ই নম্বৰ পোষ্টটো হৈছে কাৰিকুলাৰ এক্টিভিটিজ, টোটেল 9টা পোষ্ট মুকলি হৈছে। ছাবজেক্ট ৱাইজ পোষ্ট ডিটেইলছ: মিউজিক টিচাৰ ইণ্ডিয়ান ক্লাছিকেল এণ্ড ৱেষ্টাৰ্ণৰ 3টা পোষ্ট, ডান্স টিচাৰ ইণ্ডিয়ান ক্লাছিকেল এণ্ড ৱেষ্টাৰ্ণ 3টা পোষ্ট আৰু ইনষ্ট্ৰুমেণ্ট গীটাৰৰ 3টা পোষ্ট মুকলি হৈছে। পোষ্টকেইটাৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন: মিউজিক টিচাৰৰ বাবে বেচেলৰ অফ মিউজিক বা মাষ্টাৰ অফ মিউজিক অৰ ইকুইভেলেণ্ট ডিগ্ৰী ইন মিউজিক এলং উইথ হাই মিউজিকেল কম্পিটেন্স এণ্ড প্ৰফিচিয়েঞ্চি। ডান্স টিচাৰ পোষ্টৰ বাবে মাষ্টাৰ ডিগ্ৰী ইন ডান্স অৰ ইটছ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি, ইণ্ডিয়ান ক্লাছিকেল এণ্ড ৱেষ্টাৰ্ণ। আৰু ইনষ্ট্ৰুমেণ্ট গীটাৰ পোষ্টৰ বাবে বেচেলৰ ডিগ্ৰী অৰ মাষ্টাৰ ডিগ্ৰী ইন মিউজিক অৰ ইকুইভেলেণ্ট চাৰ্টিফিকেশ্যন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। এফ নম্বৰ পোষ্টটো হৈছে কোচ টাইকাণ্ডো, 5টা পোষ্ট মুকলি হৈছে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন BPED বা MPED ইকুইভেলেণ্ট চাৰ্টিফিকেশ্যন ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি। ডিজাৰেবল টাইকাণ্ডো উইথ এক্সপেৰিয়েঞ্চ এণ্ড এচিভমেণ্ট এট দ্য ষ্টেট নেশ্যনেল লেভেল। Interested and eligible candidates need to send their detailed resume with a recent photograph. ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে জিমেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল ID দিয়া হৈছে আপোনালোকৰ ডিটেইল ৰিজিউম, লগতে ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ এখন আপোনালোকে মেইল কৰি পঠিয়াব পাৰিব। কেণ্ডিডেটছ নিড টু মেনশ্যন দ্য পজিশ্যন নেম ইন দ্য ছাবজেক্ট অফ ইয়ৰ ইমেইল। ইচ্ছুক প্ৰাৰ্থীসকলে 16 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 8 নম্বৰ জবটো কম্পিউটাৰ অপাৰেটৰ জব হয়। ৰিকুৱাৰ্ড কম্পিউটাৰ অপাৰেটৰ ফৰ টেণ্ডাৰিং, পেন, পাছপোৰ্ট এণ্ড DTP ৱৰ্ক এট শিলপুখুৰী, গুৱাহাটী। কোনোবা যদি ইণ্টাৰেষ্টেড পাৰ্টি আছে জবটোৰ কাৰণে, তেখেতলোকে কণ্টেক্ট নাম্বাৰ এটা দিয়া হৈছে 8638790069। এই নাম্বাৰটোত আপোনালোকে 13 ফেব্ৰুৱাৰীৰ ভিতৰত যোগাযোগ কৰি ল'ব। 9 নম্বৰ ষ্টেট মেনেজাৰ, মল মেনেজাৰ, ৰিজৰ্ট মেনেজাৰ, ৰেচিডেঞ্চিয়েল ছ'চাইটি মেনেজাৰ উইথ মিনিমাম 2 years এক্সপেৰিয়েঞ্চ can apply for a job in Guwahati reputed society. Salary will be negotiable. Salary mention কৰা নাই। Best in the industry. ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে জিমেইল ID দিয়া হৈছে। মেইলত CV বা ৰিজিউমখন 14 ফেব্ৰুৱাৰীৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 10 নম্বৰ আৰ্জেণ্টলি ৰিকুৱাৰ্ড গ্ৰেজুৱেট অফিচ এক্সিকিউটিভছ উইথ 2 years এক্সপেৰিয়েঞ্চ এট চাউকুচি, গুৱাহাটী, প্ৰিফাৰেবলি ফ্ৰম ট্ৰেক্টৰ ইণ্ডাষ্ট্ৰী। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ বাবে আপোনালোকে হোৱাটছআপ নাম্বাৰ 2টা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত CVখন 14 ফেব্ৰুৱাৰীৰ ভিতৰত পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 11 নম্বৰ ৱান্টেড 1 এক্সপেৰিয়েঞ্চ একাউণ্টেণ্ট কাম কেচিয়াৰ, 2 ফিমেল এক্সিকিউটিভছ ফৰ এ শ্বপিং মল। গুৱাহাটীৰ শ্বপিং মলৰ বাবে এগৰাকী এক্সপেৰিয়েঞ্চ থকা একাউণ্টেণ্ট কাম কেচিয়াৰ বিচৰা হৈছে, লগতে 2গৰাকী ফিমেল এক্সিকিউটিভ বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে আপোনালোকে কণ্টেক্ট নাম্বাৰ 2টা দিয়া হৈছে। যিকোনো এটা নাম্বাৰত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 12 নম্বৰ জবটো লেবৰেটৰী টেকনিচিয়ানৰ জব হয়। ৰিকুৱাৰ্ড লেবৰেটৰী টেকনিচিয়ান ফৰ এ ব্লাড কালেকশ্যন চেণ্টাৰ এট শিলপুখুৰী, গুৱাহাটী। ইচ্ছুক প্ৰাৰ্থীসকলে জবটোৰ কাৰণে আপোনালোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9435825493। এই নাম্বাৰটোত আপোনালোকে 13 ফেব্ৰুৱাৰীৰ ভিতৰত যোগাযোগ কৰি ল'ব। 13 নম্বৰ জবটো গোৱালপাৰা ইংলিছ স্কুল, ভালুকডুবি, গোৱালপাৰা ফালৰ পৰা মুকলি হৈছে। CBSE এফিলিয়েটেড। ৱাক ইন ইণ্টাৰভিউ ফৰ টিচাৰ্ছ অফ দ্য ফলোয়িং ডিচিপ্লিন উইল বি হেল্ড অন 18 ফেব্ৰুৱাৰী। টাইমিং দিয়া হৈছে ৰাতিপুৱা 10:30 বজাৰ পৰা ইণ্টাৰভিউ হ'ব। No TA/DA উইল বি গিভেন। চেলাৰী এজ পাৰ নৰ্মছ। পোষ্টবিলাক হৈছে 1 নম্বৰ পোষ্টটো TGT, মেথমেটিক্স, ছায়েন্স, ছ'চিয়েল ছায়েন্স, ইংলিছ। এডুকেশ্যনেল কোৱালিফিকেশ্যন MA, MSc, BA বা BSc ডিগ্ৰী বিচৰা হৈছে, লগতে BEd ডিগ্ৰী থাকিব লাগিব। বি নম্বৰ পোষ্টটো হৈছে ফিজিকেল এডুকেশ্যন টিচাৰ। এডুকেশ্যনেল কোৱালিফিকেশ্যন BPED বা MPED বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ কাৰণে আপোনালোকে জিমেইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে। CV বা ৰিজিউমখন মেইলৰ জৰিয়তে পঠিয়াই দিব।
লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 7002616434। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। ধন্যবাদ।